তোমাৰ এতিয়া কি হ'ব পদবী কি ক'লে বিয়া হ'ব তোমাৰ শহুৰেকৰ ঘৰৰ বা তোমাৰ দৰাৰ ঘৰত এতিয়া তোমাৰ টাইটেল বা পদবী কি হ'ব টাইটেল কি হ'ব মোৰ তেখেতৰ নাম কিশোৰ কলিতা কি কৰে তেওঁ আৰ্মিত চাকৰি কৰে মা দেউতাহঁতে চাই বিয়া দিলে মই বিয়া হ'ব ইচ্ছা নাছিল আৰ্মি বুলি বিয়া তোমাৰ ইচ্ছা নাই নেকি আমাৰ মোৰ দেউতা খেতি কৰে সেইকাৰণে ভাল ল'ৰা পাই বিয়া দি দিলে তোমাৰ কালি আছে যে সমস্যাটো ক'ত এতিয়া যাব লাগিব ঘৰটো এৰি যাবলৈ মন যোৱা নাই নাকালিবা দেই আচ্ছা তুমি বিয়া নাম জানানে বিয়া নাম নাজানো মই এতিয়া ফাৰ্ষ্ট ইয়াৰ কৰি আছো তোমাৰ ইমান দুখ লাগিছে মোৰ বেয়াই লাগি গৈছে দিয়া সৰুতে মা ঢুকাই গৈছে মা থাকিলে মোক বিয়া দিছিলে তোমাক এটা বেলেগ কথা সুধিব খুজিছো তুমি যে ডিঙিত এডাল মালা পিন্ধি আছা তোমাক কোনে পিন্ধাই দিলে মালাডাল আৰু কি কি দিছে তোমাক আৰু কি কি দিছে তোমাক এই ধৰণৰ তুমি যে মই কান্দি আছা তোমাৰ যিজন মানে হাজবেণ্ড হ'ব তেওঁ গম পাইছেনে নাই মই তোমাক কান্দি থকা দেখিছিলে নাই তোমাক কি বুলি সান্তনা দিছে এতিয়া তেখেতে তোমাক কি বুলি সান্তনা দিছে কিবা দিছে বুজনি দিছেনে তোমাক তোমাক বুজনি দিছে নে কিবা সান্তনা দিছে তোমাক যে কান্দিব লাগে নে নালাগে ইমান কান্দিব নালাগে বুলি কান্দিব মানা কৰিছে কৈছে একো দুখ নিদিও দুখ নিদিও বুলি কৈছে ন তেনে তুমি কান্দিব নালাগে আৰু তুমি এটা আশীৰ্বাদ এটা লোৱা সেৱা এটা কৰা যাবতো ওলালে যিহেতু ঠিক আছে তোৰ ৰোলখন ওলাই দিয়া পুৰা নমস্কাৰ মই পদ্মনা বৰগোহাঁই দেৱৰ জীয়াৰী গীতিমা বৰগোহাঁই নমস্কাৰ মই যোগেন বুঢ়াগোহাঁইৰ কনিষ্ঠ পুত্ৰ সমীৰণ বুঢ়াগোহাঁই তোমালোকৰ বিয়াৰ মানে কি হেৰিয়াত হৈছে নেকি চকলং পথাৰ হৈছে নেকি চকলং পথাৰ আছে নে এনে চকলং পথাৰ সম্পৰ্কেতো আমি বহুতে নাজানো কিন্তু অকণমান কৈ দিবা নেকি কেনেকুৱা নিয়মটো কেনেকুৱা ন কোনোবা এজনে কৈ দিয়া নিশ্চয় ছাৰ চকলং প্ৰথাটো আহোমৰ এটি খুব পুৰণি প্ৰথা হয়
এই প্ৰথা সাধাৰণতে যিদৰে আমাৰ হিন্দু সমাজে হোমৰ জুই পুৰি মানে জুই ধৰি আমাৰ কইনাসকলৰ 7টা মানে হেৰি কয় জীৱনটো তেনেকৈ আমি চলিম বুলি কয় সেইটো আমাৰ আচলতে 100 এগছি বন্তি জ্বলাই সেই বন্তি সাক্ষী কৰি এজন দেৱতাক সাক্ষী কৰি আমাৰ বিবাহৰ নিয়ম নীতিবোৰ বান্ধি দিয়া হয় ছাৰ আৰু জীৱনটোত এইখিনি বস্তু আমি